প্ৰশ্ন হয় নে নহয় ব্ৰহ্মাই দেহৰ 10টা অংগৰ পৰা 10 ঋষি সৃষ্টি কৰিছে এতিয়ালৈকে বেলেগ ঋষি সৃষ্টি কৰা নাই কিন্তু দিব্য বিমানত যে অসংখ্য ঋষি যে তাৰে আহিলে সেই ঋষিসকল ক'ৰ পৰা আহিলে হয়নে বাৰু জগতৰ হৰিয়ে যেতিয়া গীতাৰ একাদশ অধ্যায়ত বিশ্বৰূপ ধাৰণ কৰিছে কথাখিনি গভীৰকৈ শুনক তেতিয়াহে বুজিব পাৰিব কথাখিনি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই যেতিয়া গীতাৰ একাদশ অধ্যায়ত বিশ্বৰূপ দৰ্শন যোগ অৰ্জুনক যেতিয়া বেকত কৰিছে অৰ্জুনক দিব্য দৃষ্টি দান কৰি যেতিয়া তেওঁ বিৰাট ৰূপৰ ফালে গমন কৰিলে তেতিয়া অৰ্জুন আচৰিত কি হৈছে যিমান পাপী আছে তাপী আছে ভূত প্ৰেত যক্ষ ৰক্ষ আছে সকলোবিলাকক অগ্নিমন্ত হৈ হৰিয়ে গিলি খাবলৈ তেওঁৰ ফালে ধাৱমান হৈছে আৰু এই মহান মহান ঋষিসকলে এফালে তেওঁ কাল ৰূপ লৈ সকলোকে গিলি পেলাই গোটেই জগতখনক সংহাৰ কৰাৰ ফালে ধাৱমান হৈছে আৰু অন্যফালে সেই বিৰাট ৰূপত জগতৰ হৰিক সামবেদৰ মন্ত্ৰৰে মহান মহান ঋষিসকলে তেওঁ চৰণত পৰি স্তুতি কৰি আছে এফালে গোটেই জগতক গ্ৰাস কৰাৰ বিৰাট ৰূপ অন্যফালে তেওঁ চৰণতে আশ্ৰিত হৈ এই ঋষি সমস্তই তেওঁকেই সামবেদৰ মন্ত্ৰৰে স্তুতি কৰি তেওঁৰ পৰা আশীৰ্বাদ লৈ আছে সেই সকল ঋষি যিসকল ঋষিয়ে ঋষিময় সাধনাৰে সৈতে দেহৰ মায়াৰ বন্ধনৰ পৰা নিজক মুক্ত কৰি সাধনা আৰু সিদ্ধিৰে ভগৱন্তৰ আত্মতত্ত্বত এক হৈ লীন গ'ল সেই সকলে যেতিয়াই হৰিৰ অৱতাৰ হয় তেতিয়াই কি হয় হৰিৰ পাছত তেওঁলোকো তাত বিৰাজমান হৈ যায় গতিকে এফালে ভকত সিফালে ভগৱান এৰাব নোৱাৰা সম্বন্ধ য'ত ভগৱন্ত প্ৰভু বিৰাজমান হ'ব তাৰ পাছতে তাত কি বিৰাজমান হ'ব ভগৱন্তৰ একান্ত ভকত বিৰাজমান হ'ব এইটো কাৰণে সমস্ত ঋষিগণে আহি কি কৰিছে হাতত পুষ্প লৈ এই বৰাহৰূপী ঈশ্বৰক কি কৰিছে তেওঁ চৰণৰ ফালে পুষ্প অৰ্পণ কৰি বৰাহ প্ৰভুক স্তুতি কৰিছে হে জয় জয় কৃষ্ণ জয় জয় ভগৱন্ত জয় জয় মূৰ্তি দেৱ মহিমা অনন্ত এইহিমতে বেদমন্ত কৰিয়া উচ্চাৰ বিষ্ণুক কৰিলা নানা তুষ্টি ভয় স্তুতি বাৰম্বাৰ এটা সমাৰ স্তুতি শুনি পুষ্ট ভৈলা হৰি পুনৰূপী নাদ কৰি লন্ত উচ্চ কৰি পাছে ঊৰ্ধ্ব দৃষ্টি কৰি সবাকো চাহিলা দেখে দেৱ ঋষি যত আনন্দ লভিলা এইহিমতে সমস্তৰে আনন্দ কৰাই লীলা কৰি পাছে জলে প্ৰৱেশিলা যায় যেন মহাগজৰাজ প্ৰৱেশিলা জলে সেইহিমতে প্ৰভু পৰিলন্ত কৌতূহলে এই বজৰ সমান অংগ পাৱ খৰতৰ বিদাৰিত ভৈলা আতি কুকি সমুদ্ৰৰ এই পৰ্বত সদৃশ ঢৌ উঠিল পাৰ দেখিয়া সমুদে ভৈলা ভয়ে চমৎকাৰ
যেন কোনোজনে ওপৰক হাতে তুলি আৰ্ত নাদে ডাকে আতি ত্ৰাহি ত্ৰাহি বুলি সিহিমতে সমুদ্ৰে তুলিয়াই উৰ্মিহাত হে আৰ্তস্বৰে বুলি মাক লাগিলা সাক্ষাৎ হে যজ্ঞেশ্বৰ প্ৰভু দেৱনাৰায়ণ মই অনাথক বাপ কৰি ৰক্ষণ সমুদ্ৰৰ আৰ্তবাণী শুনি শিকে খুৰায়ে বিদাৰি জলে কৰিলা প্ৰৱেশ যদি অখণ্ডিত জ্ঞান প্ৰভু মহাহৰি তথাপিতো পশুৰ ভাবক অনুসৰি শুংগি শুংগি পৃথিৱীৰ পথ চাই চাই কতক্ষণে পাছে ৰখা তল পাইলা যায় ৰখা তলে পৃথিৱীক দেখিলম তপাছে সমুদ্ৰৰ জলে আতি তল কৰি আছে তেতিক্ষণে পৃথিৱীক হৃদয়ে আতি ধৰি দান্ত্ৰয়াগে পৃথিৱীক লৈলা লীলা কৰি ৰসাতল হন্তে উঠি আসন্তে গোলাই কৰিলা প্ৰকাশ আতি কহন নযায় সেই সময়ত আদি দৈত্য মহাবলী গদাগোত উচাই আহি লেক কুধে জ্বলি নানা গালি পাৰি খঙে কৰিলা প্ৰহাৰ দেখিয়া খঙিল কোপে জগত আধাৰ গতিকে আমি ভকত বৈষ্ণৱ বিচাৰি বহুত যে সুন্দৰ শুৱনি ফুলৰ বাগানৰ মাজলৈ যাব লাগিব এনে কথা নাই হয়নে বাৰু যি ৰখা তলত এই পৃথিৱী ডুব গৈ আছে তাতো নি জগতৰ হৰিয়ে যুদ্ধ কৰিবৰ কাৰণে এজন বৈকুণ্ঠৰ পাৰিষদ ৰাখি থৈছে আগতে হয়নে অলগেলে পাইবা আহি মোক এতিয়া সৃষ্টিৰ ৰহস্যত আমাক জগতৰ হৰিয়ে লীলা কৰি শিকাব বিচাৰিছে তোমাৰ জীৱনত হঠাতে যদি কিবা ঘটনা ঘটি যায় তুমি সেইবিলাককে কাণ্ড বুলি কোৱা নভবা নিচিন্তাকে ঘটা ঘটনাবিলাকক কাণ্ড বুলি কয় হয়নে নহয় বাৰু সেইটো কাৰণে ৰামায়ণৰ প্ৰতিটো খণ্ডক কি বুলি কোৱা হয় কাণ্ড বুলি কোৱা হয় সপ্ত কাণ্ড এনে কাণ্ড মানে ডাল হয়নে বাৰু কাণ্ড মানে শাখা কিন্তু এটা কাণ্ড আকৌ আছে কি নভবা নিচিন্তাকে কিবা এটা হৈ যোৱা যিটো ঘটনা সেইটোকো কি কাণ্ড ঘটি গ'ল বুলি কোৱা হয়নে বাৰু এতিয়া আপুনি মই ভাবিলত বা কৰিলত কিবা এটা ঘটে বা হয় হয়নে সেইটো আপোনাৰ আৰু মোৰ দৃষ্টি কিছুমান ঘটনা আৰু পৰিঘটনা আছে যিবিলাক ঈশ্বৰৰ ইচ্ছাত হৈ থাকে ঈশ্বৰৰ ইচ্ছাত হোৱাটোত আমি একো হাত দিব নোৱাৰো
গতিকে ৰসাতলত পৃথিৱী ডুব গৈ আছিলে জলৰ ৰসেৰে মায়াৰ ৰসেৰে গোটেই পৃথিৱীখন ঢাকি ৰাখিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃষ্টি ক'ত কৰিম বুলি স্থান নাপালত জগতৰ হৰিয়ে তেওঁ নাসিকাৰ ৰন্ধেৰে বাজ হৈ বৰাহ ৰূপ লৈ বিৰাট ৰূপত এই জল সাগৰত প্ৰৱেশ হৈ বক্ষত সাৱধি পৃথিৱীক যেতিয়া উদ্ধাৰ কৰি ওপৰলৈ আনিলে এই কাৰ্যত বাধা দিয়া এজন ওলাই গ'ল বাধা দিয়াজনে হ'ল কোন হিৰণ্যাক্ষ ক'ত আছে কেইজন হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ক'ত আছে আমাৰ আসুৰী বৃত্তিবিলাকত বহি আছে আগতে তেওঁলোক বৈকুণ্ঠৰ পাৰিষদ আছিলে হয়নে বাৰু এইবাৰ আহি কি হৈছে এইবাৰ আহি বৈকুণ্ঠপতিৰ শত্ৰু হৈছে সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাক বিশেষত আমি যাতে ক্ষমাগুণৰ গৰাকী হ'ব পাৰোঁ ডাঙৰ জগৰ লাগিলেও যাতে আমি সেইটোক এৰি দিব পাৰোঁ এনেকুৱা এটা সদ্গুণৰ গৰাকী হ'বলৈ আমি সৃষ্টিৰ ৰহস্যৰ কথাখিনি জানিব লাগিব নহলে মানুহৰ সহন শক্তি বা ধৈৰ্য শক্তি কেতিয়াও নাহে তা বাপজনাই কৈছে ইমান গধুৰ কথা আমিনো জানি বুজি কি কৰিম নহয়নে বাৰু জীৱনৰ অন্তিম সময়ত হলেও আমি গুণৰ পৰা মুক্ত হৈ নিৰ্গুণৰ ফালে যাব পাৰিব লাগিব গতিকে আমি নিৰ্গুণৰ ফালে যে যাব পাৰিছো তাৰ প্ৰমাণ প্ৰথম যদি ক্ৰোধ নাইকিয়া হৈছে এইটো নিৰ্গুণৰ ফালে গতি কৰা যদি অহংকাৰ নাইকিয়া হৈছে নিৰ্গুণৰ ফালে গতি কৰা হৈছে হয়নে যদি মনৰ জেদ ভাৱ নাইকিয়া হৈছে তেতিয়াহ'লে আমি নিৰ্গুণৰ ফালে গতি কৰা হৈছে আমি নিজে যাওঁ বুলি যাব পাৰিম জানো এই গুণময় মায়াময় মোহময় সংসাৰৰ বান্ধনবিলাকে আমাক মেৰিয়াই মেৰিয়াই কমানে বান্ধি বান্ধি বেছিকে জটিলৰ ফালেহে নি আছে নহয়নে বাৰু পৃথিৱী উদ্ধাৰ কোনে জগতৰ হৰিয়ে কৰিব জগতৰ হৰিৰ কৰ্মত বাধা দিবলৈ কোন আছে হয় আগৰ জনমৰ বৈকুণ্ঠৰ পাৰিষদ আৰু এই জনমত তেওঁ কি এই জনমত তেওঁ দৈত্য দুৰা হয় তা হৰিক এই সৎ কৰ্মত তেওঁ কি কৰিব বাধা দিব হে ৰাম হে বজৰ সমান মহা উঠি গৈলা ৰাগ এ জাম্পদি ধৰিলা দৈত্ৰেন দ্ৰক যেনবাগ লীলা কৰি দান্তে চিৰি তাৰ লৈলা প্ৰাণ হে মহাসিংহ হস্তি কক ৰীলা যেন থাম যুদ্ধত বৰাবৰ হৈছিল প্ৰভুলে যিখিনি অস্ত্ৰ প্ৰহাৰ কৰিছে সেই অস্ত্ৰ প্ৰভুৱেও সহন কৰিব লগা হৈছে হিৰণ্যাক্ষয়ো কম শক্তিৰে যুদ্ধ কৰা নাই কাৰ লগত কৰিছে তেওঁ স্বামীৰ লগত কৰিছে কাৰ শক্তিয়ে কৰিছে স্বামীৰ শক্তিয়ে যুদ্ধ কৰিছে আৰু কি হল জগতৰ হৰিয়ে এই তন্ত্ৰৰে সৈতে কি কৰিলে তেওঁ পক্ষ বিদাৰি দিলে এতিয়া যিজন ভগৱান আবিৰ্ভাৱ হোৱাৰ লগে লগে জগতৰ হৰিক নাসিকাৰ ৰন্ধেৰে বাজ হৈ বেদগণ হৈ স্তুতি কৰা সেই বৃদ্ধ ঋষিসকল আহি তেওঁক পুষ্পবৃষ্টি কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ব্ৰহ্মাৰ দশপুত্ৰই হাতত পুষ্প লৈ জগতৰ হৰিৰ গুণ কীৰ্তনেৰে জগতৰ হৰিক ব্ৰহ্মবত্ৰৰ পৰা স্তুতি কৰিছে মানে সেইজন হৰিৰ ভক্তিৰ দন্তৰ অগ্নিমন্ত স্পৰ্শ কোনে পালে
প্ৰথম স্পৰ্শটো কোনে পালে বৈকুণ্ঠৰ আগৰ জন্মৰ পাৰিষদজনে পালে কোনে হিৰণ্যাক্ষই পালে মানে এফালে তেওঁৰ মৃত্যু বা বধ মানে অন্যফালে তত্ত্ব অৰ্থ যদি চাওঁ প্ৰত্যক্ষভাৱে হৰিৰ স্পৰ্শ জগতৰ হৰিৰ স্পৰ্শ পোৱাটো কিমান পুণ্যৰ কথা হয়নে সঞ্চিত পুণ্য কি আছিলে যে য'তে থাকো য'তে নাথাকো কিয় হে জগতৰ হৰি তোমাৰ দুখন চৰণৰ মুখ সদায় তুমি সেৱক কৰি ৰাখিবা এই জয় বিজয়ে যেতিয়া অভিসম্পাত দি জয় বিজয়ক যেতিয়া চাৰিকিদ্ৰয় বৈকুণ্ঠৰ দুৱাৰত যেতিয়া দ্বাৰপাল হৈ থাকোঁতে অভিসম্পাত দিছিল তহঁতি তামস জুনিত জন্ম লবি এনে সুন্দৰ পবিত্ৰ স্থানত আৰু তহঁতি থাকিবলৈ নাপাবি তেতিয়া চাৰি সিদ্ধক জয় বিজয় স্তুতি কৰিছিল যে সেই সিদ্ধগণ আপোনাক সব সন্ত মহন্ত সাধু আপোনালোক ক্ষমাগুণৰ গৰাকী গতিকে আপোনালোকে আমাক অভিসম্পাত দিলে আমি অভিসম্পাত আমাৰ ভাগ্য আৰু আপোনালোকে দিয়া বৰ বুলি গ্ৰহণ কৰিলো কিন্তু আমাক যাবৰ সময়ত এটা কৃপা কৰি থৈ যাওক কি কৃপা কৰি থৈ যাওক বুলি ক'লে যে বৈকুণ্ঠপতিৰ সদায় চৰণ সেৱা কৰি আছিলো যদি আমি তামস জুনিলেও যাওঁ শয়নে সপোনে যাতে আমি তেওঁকে স্মৰণ কৰি থাকিব পাৰোঁ মানে বাৰু এফালে শত্ৰু হৈ দৈত্য হৈ জন্ম ললে কিন্তু শয়নে সপোনে কি কৰিলে কেৱল হৰিকে মাতি থাকিলে যে তোমাক যিদিনাখন সন্মুখত পাম সেইদিনাখন আৰু মই কেতিয়াও এৰি নিদিওঁ গতিকে তুমি কেতিয়া আহিবা মই জানো এই পৃথিৱীখন ৰসৰ তলত ডুব গৈ আছে এই পৃথিৱী উদ্ধাৰ কৰিবলৈ তুমি এদিন আহিবই লাগিব আৰু এই পৃথিৱীৰ কাষতে মই খাৰা হৈ থাকিম যিদিনাখন তুমি পৃথিৱী উদ্ধাৰ কৰিবা সেইদিনাখনে মই তোমাক পহাৰ কৰিম দৈত্যয়ে জগতৰ ঈশ্বৰ বুলি জানি শুনি যুদ্ধ কৰা না কেলে মায়ায়ে ঢাকি ৰাখিছে নহয় নেজানে গোটেইখিনি জানন্তা সৰ্বজ্ঞ হল কোন ঈশ্বৰ আৰু ঈশ্বৰে যে ভকতক উদ্ধাৰ কৰিবৰ কাৰণে আকৌ আহিছে জানে কোনে ঋষি সমস্তই কাৰণ ঋষি সমস্তত কেতিয়া থাকি শুন এই ঋষিসকল যে আহিলে বিমানত এই ঋষিসকলে বৈকুণ্ঠত অভিসম্পাত দিওঁতেও তেতিয়াও হৰিৰ চৰণত পুষ্পবৃষ্টি কৰিছিলে সেইসকল সত্যৰ সাক্ষী সেইটো কাৰণে কি হ'ল আমাৰ মায়া আৱৰণ থকাৰ কাৰণে আমি সকলো পাহৰি যাওঁ কিন্তু সেইসকলৰ হৰি কৃপা আছে তেওঁলোক কি তেওঁলোক অন্তৰ্যামী সেইটো কাৰণে এইবাৰ হৰিয়ে অৱতাৰ লৈছে এই তেওঁ ভকতক ৰক্ষা কৰিবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে তে ভাগৱত শাস্ত্ৰত সৃষ্টি ৰহস্য আমাক এইটোকে বুজাব বিচাৰিছে যে আমি কুধি জেদি আৰু অহংকাৰী এই দুৰ্জনসকলক যাতে আনে দুৰাশ হয় বুলি ভাবিলেও আমি যাতে সেইসকলক ক্ষমাৰ দৃষ্টিৰে চাব পাৰোঁ কাৰণ ঈশ্বৰৰ ওচৰত কোনো দোষী নহয় ভগৱন্তই যাক দোষী সাব্যস্ত কৰিব সেইজনে দোষী হয়নে বাৰু গতিকে আমি কাকো আচলতে দোষী সাব্যস্ত কৰিব নালাগে সেইটো কাৰণে একান্ত চিত্তে কৃষ্ণক শৰণ ল'বলৈ কৈছে ভাগৱতৰ দ্বিতীয় স্কন্ধত যেতিয়া এই সৃষ্টিৰ কথা অকণমান ক'বলৈ লৈছে এতিয়া ভাগৱত মানে এটা বেদব্যাসে শাস্ত্ৰ ভাগত পদত উল্লেখ কৰিছে আমাক কি বুলি কৰিছে যে যি ভাগৱত শাস্ত্ৰ দেৱঋষি নাৰদৰ কৃপাত মই পালো আৰু মোৰ কৃপাত মোৰ পুত্ৰ সুকে পালে এই ভাগৱত বিদুৰে জানিলে নে নাজানিলে মোৰ সংশয় থাকি গ'ল বিদুৰে ইয়াক জানন্দ কি নাজানন্দ বুলি ক'লে কিয়নো নাজানন্দ বুলি ক'লে কাৰণটো এইটো বিদুৰক কি কৈছে সৃষ্টিৰ ৰহস্যৰ কথাখিনি কৈ আছে সৃষ্টিৰ ৰহস্য কথা জনাটো কাৰো বাবে আচলতে সম্ভৱ নহয় সেইটো কাৰণে বেদব্যাসে প্ৰণয়ন কৰা ভাগৱত শাস্ত্ৰৰ পদত গুৰুজনাই আমাক লিখি সেইটো আমাক জনাইছে উপদেশ ৰূপত যদি কৃষ্ণৰ একান্ত ভকত নহয় যদি কৃষ্ণ ভাৱনাপন্ন নহয় কৃষ্ণক যদি শৰণাপন্ন নহয়
কৃষ্ণৰ চৰণ যদি প্ৰতিনিধ সেৱা নকৰে তেতিয়াহ'লে ভাগৱত শুনিলেও ভাগৱত বুজি নাপাব। গতিকে আমি প্ৰথমতে কি হ'ব লাগিব? প্ৰথমতে আমি কৃষ্ণত শৰণাপন্ন হ'ব লাগিব। কৃষ্ণত শৰণাপন্ন হৈ কৃষ্ণৰ চৰণ একান্ত চিত্তে ভজি সেই ভক্তিৰে সৈতে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। হে ৰাম হে লীলা কৰি দান্তে শ্ৰী তাৰ লৈলা প্ৰাণ এ মহাসিংহ হস্তিক ধৰিলা যেন থান হিৰণ্যৰ দেহাৰ লাগিয়াতে যশয় এই গণ্ডমুণ্ড তুণ্ডৱাতি প্ৰকাশ কৰ ও যেন মহা গজ ইন্দ্ৰে এ পৃথিৱী বিদাৰী ও গেৰু লাগি খৰি ৰখু ওয়াই ভাল কৰি এ পাছে দেখিলন্ত্ৰ ব্ৰহ্মা আজি ঋষিশয় ও পৃথিৱীক তুলি লয়া আশে কৃপাম তমাল সদৃশ নীল দেহা প্ৰকাশ হয় এই শুক্ল দান্ত অগ্ৰে বহু মতি বিৰাজয় মিলিল আনন্দ মনে কীৰ্ত ভৈলা এ কৰ জোৰ কৰি স্তুতি কৰিবা কলৈলা এ জয় জয় অজিত জয় গেশ প্ৰভুদেৱ বেদময় মূৰ্তি তজু পদে কৰো এ যাৰ লোমৰন্ধে জাত ভৈলে ক সাগৰ এ নমো নমো হে নমহা অদ্ভুত শুক এ তুমি পূৰ্ণ চৈতন্যমো ৰুতি শিকে পৃথিৱীক উদ্ধাৰিতে ভৈলাই তুবে এ নমো যজ্ঞ মূৰ্তি ভগ অন্ত মহেশ্বৰ সপ্ত ছন্দে ভৈলা তজু অংগ ৰুচিকৰ এ লোম ভৈলা কুশ তজু আকৃতি চঞ্চল চাৰি গোটা যজ্ঞ পাত্ৰ চৰণ কম হে অনুযত যজ্ঞ ৰয়া স্বয় দ্ৰব্যচয় তোমাৰ শৰীৰে সবে এ প্ৰকাশ কৰয় এ তজু ভক্তি বিহীন তেক পাপিছয় ওই তোৰ ৰূপতে সম্বেদে দুখেও নেদেখয় এই সাধু নগলে সাধু বাহিৰ এই সাধু সংগে যিসবে তোমাৰ গুণ গাই তে সম্বে হৃদয় তপন দেখে সৰ্বদাই এ নমো নমো যজ্ঞপতি দেৱতা মূৰ্তি তজু সেৱাতে খেপাই এ ভকতি মুকুতি এ নমো নমো ভক্তি বীৰ কতিবৰ্ধক গুণনিধি এ নমো জগতৰ গুৰু এ বিধতাৰ বিধি এ ভগৱন্ত তজু দান্ত আগে বসুমতী এ পৰ্বত সহিতে সিংহ এ বিৰাজে সম্প্ৰতি এ যেন মহা গজৰাজ এ জলহন্তে আহে এ পত্ৰ সমে পদ্ম থোপা দান্তত প্ৰকাশে এ কপট শুকৰ ৰূপত তুমি বেদময়
এ ভূমণ্ডল সময়তো প্ৰকাশ কৰ এ মহাস্থূল দেহা নীলা তমালৰ ভান্তি এ শুক্ল দান্ত অগ্ৰে বসু মতি কৰে ক্ৰান্তি হেন মহাগিৰিৰাজে সিংহৰ ওপৰে এ নীলবৰ্ণ মেঘয়াতি হয় শোভা কৰে এ সিটো পৰ্বতৰ যেন ও দেখিও বিলাস ও সেই মতে তজু দেহা এ কৰয় প্ৰকাশ হে আবে প্ৰভু স্থাবৰ জং গম যত যত ও ৰহি বাৰ অৰ্থে তুমি এ থাপাহা সতত এ তেবে আমি তাতে থাকি তোমাৰ চৰণে এ ভাতৃপুত্ৰ সমে প্ৰণামিবু ঘনে ঘনে জগতৰ এই ৰূপটোক কি বুলি ক'লে বেদময় বেদ মানে নো কি বেদ মানে হ'ল জ্ঞান জ্ঞানত কৰা যিখিনি কৰ্ম এই কৰ্মখিনি কি বুলি কোৱা হয় যজ্ঞ জ্ঞান মাৰ্গত যজ্ঞ সাধনা আছে সেইটো জ্ঞান মাৰ্গটোক কি বুলি কোৱা হয় জ্ঞান মাৰ্গটোক কৰ্ম মাৰ্গৰ এটা অংশ বুলি কোৱা হয় কিন্তু হৰিৰ এই অৱতাৰ তত্ত্বৰ কথা যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিম এই জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বন্ধনৰ পৰা এই কথা মুক্ত হৈ এই কথা কি মাৰ্গলৈ গতি কৰে ভক্তি মাৰ্গ ভক্তি মাৰ্গ আৰু লগতে কি ই নিৰ্গুণ মাৰ্গলৈ গতি কৰে সেইটো কাৰণে হৰিয়ে কৰা বা হৰিয়ে ধৰা এই বৰাহ ৰূপী অৱতাৰ তত্ত্বত জগতৰ হৰিয়ে সমুদ্ৰত বিৰাট ৰূপী এটা বৰাহ ৰূপ লৈ সমুদ্ৰত ডুব গৈ থকা পৃথিৱীখনক তেওঁ তন্তৰ অগ্ৰত এটি সাধাৰণ বস্তু অনাৰ নিচিনাকে উদ্ধাৰ কৰি আনিলে আৰু আনি কি কৰিলে স্থলৰ ওপৰত তাক প্ৰতিষ্ঠা কৰি দিলে জলৰ পৰা মুক্ত কৰি জগতৰ হৰিয়ে যেতিয়া পৃথিৱীক এক স্থানত ৰাখি দিলে সেই স্থানত ৰাখি দিয়াৰ লগে লগে সেই পৃথিৱীৰ মাজতে হৰি প্ৰৱেশ হ'ল এই বৰাহ ৰূপী হৰি গুণৰ পৰা মুক্ত ঈশ্বৰ তেওঁ নিৰ্গুণ সত্তাটোৰে সৈতে সেই পৃথিৱীক সেইদিনাখনৰ পৰাই তেওঁ ধাৰণ কৰিলে কি কৰি ভূমিৰ কাৰণে তেওঁ ভূধৰ হ'ল ভূমি সমুদ্ৰত ডুব গৈ জড় হৈ আছিলে অচেতন হৈ আছিলে হয়নে দেখা পোৱা নাছিলে তেওঁ বৰাহ ৰূপেৰে উদ্ধাৰ কৰি আনি যেতিয়া তাক শূন্যত প্ৰতিষ্ঠা কৰি দিলে আৰু এই পৃথিৱীৰ মাজত হৰি প্ৰৱেশ হ'ল কি হয় ভূধৰ হ'ল লগে লগে কি হ'ল যত যিমান বস্তু আছিলে সব পৃথিৱীৰ ফালে টানিবলৈ ললে সেইটো পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি হয়নে আৰু তাৰ পাছত কি হ'ল পৃথিৱীৰ ফালে সকলো যেতিয়া টানিবলৈ ললে চুম্বকত্ব শক্তি যেতিয়া তাত তেওঁ নিজে হৈ প্ৰতিষ্ঠা হ'ল এই নিজৰ যিটো জড় বস্তু পৃথিৱী এই পৃথিৱী কি হ'ল মুভমেন্ট ল'বলৈ ললে গতিশীল হ'বলৈ ললে পৃথিৱীখনক 24 ঘণ্টাত এক পাক ঘূৰাই দিব পৰাৰ যিটো শক্তি এই শক্তিটোই হ'ল হৰিৰ শক্তি এইটো কাৰণে ভূমি যদি ৰৈ দিয়ে দিন ৰাতি নহব হয়নে যদি ৰৈ দিবলৈ হয় কি হ'ব দিন ৰাতি নহব যিটো হৈ আছে সেইটোৱে হৈ থাকিব য'ত দিন হৈ আছে তাত দিন হৈ থাকি গ'ল আৰু য'ত ৰাতি হৈ আছে সেইখন অনন্ত কালৰ কাৰণে আন্ধাৰ হৈ থাকি গ'ল কিন্তু জগতৰ হৰিয়ে হিৰণ্যাক্ষ ৰূপী অজ্ঞান অবিদ্যা আৰু আসুৰী বৃত্তিবিলাকক তেওঁ তন্ত্ৰৰে চিৰি সেইবিলাকক বিনাশ কৰি জড় হৈ ডুব গৈ থকা এই পৃথিৱীক তেওঁ নিজেই উদ্ধাৰ কৰি চৈতন্য শক্তি দান কৰিছে
এই চৈতন্য শক্তিটো কি 24 ঘণ্টাত নিজৰ ওপৰত নিজে এপাক ঘূৰি দিয়া মানে সেয়াই নহয় এটা নিৰ্দিষ্ট কক্ষপথত 365 দিনত এবাৰ উত্তৰায়ণ আৰু দক্ষিণায়নৰ গতি নিজে নিৰ্ণয় কৰি দিয়া মানে এই শক্তি সামৰ্থ্যখিনি বিজ্ঞানে যদিও পৰীক্ষা নিৰীক্ষাৰ যোগেদি আমাক প্ৰমাণ আকাৰত দাঙি ধৰিছে বৰাহৰূপী ঈশ্বৰৰ নিগুণ নিৰাকাৰ শক্তি যি শক্তিয়ে পৃথিৱী নিজৰ ওপৰত নিজেই চলি আছে আৰু 365 দিনত কক্ষপথটোত এপাক ঘূৰি কি কৰিছে এটা বৰ্ষ অতিক্ৰম কৰে হয়নে বাৰু এতিয়া পৃথিৱীখনৰ জোখটো যদি চাই 360 ডিগ্ৰী 360 ডিগ্ৰী বস্তুবিলাকক কি বুলি কোৱা হয় বৃত্ত বৃত্তটোৰ আশ্ৰয় ক'ত বৃত্তটোৰ আশ্ৰয় হ'ল কেন্দ্ৰ নহলে বৃত্ত নিৰ্মাণ নহয় হয়নে বাৰু গতিকে আমি পঞ্চম শ্ৰেণীত বা ষষ্ঠ শ্ৰেণীত নে ক'ত পঢ়োতে বৃত্ত পাইছিলো বৃত্তৰ জ্যা পাইছিলো বৃত্তৰ ব্যাস পাইছিলো হয়নে বাৰু বৃত্তৰ পৰিধি পাইছিলো আৰু লগতে কি পাইছিলো ঐক্য কেন্দ্ৰিক বৃত্ত পাইছিলো এই ঐক্য কেন্দ্ৰিক বৃত্তটোৰ কথা ক'বলৈ যাওঁ অকমান ঐক্য কেন্দ্ৰিক বৃত্ত কাক বোলে এটা কেন্দ্ৰক অৱলম্বন কৰি যেতিয়া অসংখ্য বৃত্ত অংকন কৰা যায় তাক কোৱা হয় ঐক্য কেন্দ্ৰিক বৃত্ত এইটো আমি ক্লাছ 5ত পাইছিলো এতিয়া আমি যদি চাওঁ সূৰ্যটো হ'ল এটা কেন্দ্ৰ সূৰ্যটোক কেন্দ্ৰ কৰি 8টা গ্ৰহে নিজৰ কক্ষপথত নিজক ঘূৰাই ৰাখিছে হয়নে এটা সূৰ্যই যদি কেন্দ্ৰ হয় বাকীবিলাকে নিৰ্মাণ কৰা বৃত্তবিলাক প্ৰত্যেকে এটা এটা বৃত্ত হয়নে নহয় হয়নে গতিকে মহাজাগতিক পৰিঘটনাৰে হয়নে সূৰ্যৰ তত্ত্বৰে এই সৃষ্টিৰ ৰহস্যৰে আমি যদি কথাখিনি চাওঁ সূৰ্যক কেন্দ্ৰ কৰি প্লুটোক বাদ দিয়া হৈছে গতিকে 8টা গ্ৰহ হয়নে 8টা গ্ৰহে কি কৰি আছে তাৰ গতিবিধি সদায় চলাই আছে গতিকে কৃষ্ণ সূৰ্যক কেন্দ্ৰ কৰি 9টা গ্ৰহ গতিশীল হৈ আছে বুলি আমি জানিছো হয়নে কিন্তু গুৰুজনাই আমাক কি বুলি ক'লে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী তেওঁৰ দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড নিৰ্মাণ হৈ যায় হয়নে বাৰু গতিকে আমাৰ জুখি চাব পৰা শক্তিটো পৃথিৱীখনে নিজৰ কক্ষপথত এপাক ঘূৰে এইটো আকাশৰ কোনো সীমা নাই সেইটো হয়নে সূৰ্যৰ ওচৰলৈ যাব নোৱাৰি নাতি দূৰলৈ এখন যান পঠাইছে সেইটোৱেই হয়নে অনন্ত কোটি ব্ৰহ্মাণ্ড যে আছে এইটো আমি কল্পনা কৰি চাব নোৱাৰো হয়নে এই পৃথিৱীখন ক'ত বিৰাজমান হৈ আছে পৃথিৱীখন শূন্যত বিৰাজমান হৈ আছে সেইটো কাৰণে চন্দ্ৰত ভৰি দিয়া লোকসকলে কৈছে যে পৃথিৱীখন তেওঁলোকে ওপৰত দেখিছিলে আৰে ওপৰলৈ যোৱাৰ লগে লগে ওপৰ আৰু তল একোৱেই নাই শূন্যত কি ওপৰ থাকে কি তল থাকে কেৱল মাত্ৰ দূৰত্ব থাকে হয়নে বাৰু গতিকে ভাগৱত শাস্ত্ৰই সৃষ্টিৰ ৰহস্য আৰু পৃথিৱী উদ্ধাৰ তত্ত্ব আমাক দিছে হয়নে ঠিক সেইদৰে পৌৰাণিক আখ্যানো আছে যে বহুত দিন পৃথিৱীখন উত্তপ্ত হৈ আছিলে উত্তপ্ত হৈ অগ্নিপিণ্ড হৈছিলে অগ্নিপিণ্ড হৈ জ্বলিছিলে বহুত দিন জ্বলি জ্বলি অগ্নিপিণ্ডটো ঠাণ্ডা হৈছিলে তাৰ পাছত সহস্ৰ বছৰ একেৰাখে বাৰিষা বৰষুণ হৈছিলে হয়নে এই বৰষুণে গোটেই পৃথিৱীক জলমগ্ন কৰি ঢাকি ৰাখিছিলে হয়নে আৰু এই বৰষুণ যেতিয়া শেষ হৈছিলে পৃথিৱী জলত ডুব গৈ আছিলে সৃষ্টিৰ ৰহস্যটি কথাখিনি আছে এই জলত ডুব গৈ থকা পৃথিৱীক আকৌ পুনৰ উদ্ধাৰ কৰিছে কোনে উদ্ধাৰকাৰী ঈশ্বৰে বৰাহ অৰ্থাৎ পৃথিৱী উদ্ধাৰৰ কাৰণে জগতৰ হৰিয়ে বৰাহ ৰূপ ধাৰণ কৰিছে হিৰণ্যাক্ষক বধ কৰিবৰ কাৰণে তেওঁ বৰাহ ৰূপ ধাৰণ কৰিছে এই বৰাহ ৰূপী ঈশ্বৰক
সিদ্ধগণে মুনিগণে সাধন সিদ্ধ যোগীগণে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু তেওঁৰ দশপুত্ৰই অসংখ্যাত দেৱতাই কি কৰিছে তেওঁক স্তুতি কৰিছে কিয় স্তুতি কৰিছে হৰিৰ শক্তি আৰু সামৰ্থ্য তেওঁলোকে অনুভৱ কৰিছে যে পৃথিৱীখন জলত ডুব গৈ থাকোঁতেও ঋষিসকল তেতিয়াহ'লে ক'ত আছিল এটা প্ৰশ্ন হয় যিসকল ঋষিয়ে হৰিক স্তুতি কৰিছে পৃথিৱী যদি জলতে ডুব গৈ আছে তেতিয়াহ'লে সেই ঋষিসকল ক'ত আছিলে ঋষিসকল ব্ৰহ্মাৱৰ্তত আছিলে ব্ৰহ্মাৱৰ্ত মানে কি ব্ৰহ্মাৱৰ্ত মানে হ'ল ব্ৰহ্মতত্ত্ব পৰম ব্ৰহ্মৰ এক তত্ত্বৰ পৰা উৎপত্তি পৃথিৱী হৰিৰ ক'ৰ পৰা উৎপত্তি পদৰ পৰা উৎপত্তি হৰিৰ পদৰ পৰা পৃথিৱীৰ উৎপত্তি হৈছে সেইটো কাৰণে পদে বিষ্ণু হৰিৰ পদৰ পৰা পৃথিৱীৰ উৎপত্তি হৈছে আৰু পৃথিৱীখন উৎপত্তি হোৱাৰ আগতেই উৎপত্তি হৈছে কোন এই ঋষিসকল জগতৰ হৰিৰ সেই ভকতসকল সেইসকলক পৃথিৱী জন্মৰ আগতেই তেওঁ সৃষ্টি কৰি লৈছে কিয় হিৰণ্যগৰ্ভ ৰূপত জগতৰ হৰিয়ে যেতিয়া অনন্তকাল যোগনিদ্ৰাত যেতিয়া তেওঁ শয়ন কৰি আছিল তেওঁ নাসিকাৰ ৰন্ধেৰে বেদগণ ঋষিগণ এই জীৱগণ কি কৰিছিলে আহ্বাস কৰি আছিল কিহেদি আহ্বাস কৰিছিলে তেওঁ নাসিকাৰ ৰন্ধেৰে হৰিৰ নাসিকাৰ ৰন্ধেৰে বেদগণ জীৱগণ তত্ত্বগণ কি কৰিছিলে আহ্বাস কৰি আছিলে সেইসকলৰ কোনোদিন বিনাশ নহয় তেওঁলোক অবিনাশী হয়নে বৰাহ ৰূপেৰে অৱতাৰ লওঁতে পৃথিৱীত ডুব গৈ থাকোঁতেও সেইসকলে আহি ঋষিৰ ৰূপত সাধুৰ ৰূপত সন্তৰ ৰূপত মণিষীৰ ৰূপত কি কৰিছে জগতৰ হৰিক আকৌ স্তুতি কৰিছে এইটো কিন্তু প্ৰশ্ন হয় আপুনি কোৱা কথা আমি আলোচনা কৰিছিলোঁ হিৰণ্যাক্ষটোত এতিয়া আপোনাৰ জন্ম কেনেকুৱা হ'ল হিৰণ্যাক্ষ হেৰিয়াৰ গৰ্ভত জন্ম হৈছে পৃথিৱী জন্ম নোহোৱাৰ আগতে সেইটোকে কৈছো পৃথিৱীৰ জন্ম হোৱাৰ আগতেই পৃথিৱীৰ ওপৰত এখন স্থান আছে পৃথিৱীৰ ওপৰত থকা স্থানখন কি স্বৰ্গ হয়নে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ ক'ত জন্ম হৈছিলে পৃথিৱীত জন্ম নাই হোৱা ভূমিত জন্ম নাই হোৱা তেওঁলোক স্বৰ্গত জন্ম হৈছে তাৰ ওপৰতে এটা বাৰ আমি জানিব বিচাৰিছোঁ হয় নাই থল নাই সূৰ্যৰ প্ৰকাশ নাই জল নাই থল নাহিকে সূৰ্যৰ প্ৰকাশ এই কথাখিনি তাৰ পৰা আহিছে ৰাজনীতি কথা আহিছে হয় হয় তেতিয়া আমি তেওঁলোক ঋষিমুনিসকল ক'ত আছে সেইটোতে কৈছিলো আমি যে বেদগণ হৈ জগতৰ হৰি নাসিকাৰ ৰন্ধেৰে বাজ হৈ তেওঁলোকে তেওঁক স্তুতিয়ে কৰি থাকে সদায় সেইসকলক থাকিবলৈ জল নালাগে স্থল নালাগে স্থান নালাগে ক'ত আস্থিত হৈ থাকে হৰিতে আস্থিত হৈ থাকে সেইটো কাৰণে আচল তত্ত্বটো হ'ল আত্মা নহয় আপুনি মই বুজিব পৰা নাই বা হয়তো মই আপোনাক সবক বুজাব পৰা নাই আচল সত্য বস্তুটো হ'ল আত্মা আত্মা তত্ত্বটোক ঈশ্বৰে বুজাবৰ কাৰণে এই লীলাখিনি কৰিছে যে কি মোৰ আত্মাবিলাক মই পৰমাত্মা মোৰ লগতেই সদায় আছে জীৱ আত্মা হৈ যেতিয়া তেওঁলোক মোৰ পৰা বিচ্ছিন্ন হৈ যায় তেওঁলোকে ভাবে মই একেবাৰে স্বাধীন চিতিয়া হৈ এটা বেলেগ ঠাইলৈ আহি গলো যে মই হৰিৰ পৰা আঁতৰলৈ আহি গলো আৰু হৰিয়ে মোক দেখা নাপায় বা নাই হয়নে কিন্তু হৰিয়ে আমাক এইটোকে বুজাইছে লীলা কৰি তুমি যতেই নাথাকা কিয় তোমাৰ হৃদয়ত সদায় মই বিৰাজমান হৈ আছো তুমি যি বায়ু নাসিকাৰ ৰন্ধেৰে পানৰ কাৰণে তুমি লৈ আছা এই বায়ুৰ মাজত মইয়ে প্ৰৱেশ হৈ আছো গতিকে আমি বুজিব লাগে এইটোৱেই যে আমি যদি কিবা পুণ্য কৰিছো হয়তো সেয়া হৰিয়ে নাচাব পাৰে কিবা পুণ্য কৰিছো যদি আমি হৰিয়ে কিন্তু সেয়া হয়তো নাচাব পাৰে কিন্তু আমি যদি কিবা পাপ কৰিছো তো চাই আছে সেইকণ ভাবিলেই হ'ল হা আমি পুণ্য কৰিছো নে নাই এইটো চোৱাৰ প্ৰয়োজন নাই আমি মাত্ৰ এইটোৱে ভাবিব লাগে যদি আমি কিবা পাপ কৰিছো হৰিয়ে কিন্তু চাই আছে হা সেইখিনি কথা অনুভৱ কৰিলেই হ'ব
কাৰণ পাপ আৰু পুণ্যৰ বিচাৰটো আপুনি মই কৰা বিচাৰ নহয়, ভগৱন্ত প্ৰভুৱে কৰা বিচাৰ হয়নে বাৰু? ভাগৱত আমি এইটো কাৰণেই শ্ৰৱণ কৰিব লাগে যে আমাৰ দুৰাশয় মনটোক যাতে আমি সংস্কাৰী কৰি ল'ব পাৰোঁ, আমি শুদ্ধ কৰি ল'ব পাৰোঁ। এতিয়া হয়তো কোনো ভকত বৈষ্ণৱে ভাবিছে যে মোৰ এইবাৰেই জন্ম হ'ল হয়নে, আৰু এইবাৰ জন্মত আমি যিখিনি লৈ আছো সেইখিনি আগৰ জন্মৰ সঞ্চিত ধন। যদি দুখ পাইছো তেতিয়া কৰা পাপৰ ফল, যদি সুখ আৰু আনন্দ পাইছো তেতিয়াহ'লে তেতিয়া কৰা পুণ্যৰ ফল। সেইখিনি ভাবিব লাগে। মৰাৰ পিছত পাবলৈ দুটা বস্তু থাকে। মৃত্যুৰ পাছত আমি দুটা বস্তু পাবলৈ থাকে হয়নে? এটা বস্তু যিমানখিনি বেয়া কৰিলো তাৰ বদনাম হয়নে, আৰু এটা বস্তু যদি কিবা অকণমান ভাল কৰিছিলো তেতিয়াহ'লে তাৰ সৎনাম। এই দুটা বস্তুৱে মৃত্যুৰ পাছত পোৱা যায় হয়নে বাৰু? জন্ম হওঁতে সকলোৱে মুঠি দুটা বজ্ৰ মুঠি মাৰি আহিছো, 5 মাহলৈকে মুঠি খোল নাখায় কিন্তু হয়নে নহয় বাৰু? 5 মাহলৈকে মুঠি খোল খায় জানো? নেখায়। নখ কিহে কাটে? নখ কাটিব নোৱাৰে শিশু, খুৱাই দিয়ে নখটো নাইকিয়া হ'বৰ কাৰণে। শিশুৰ নখ মাতৃয়ে ফুৱাই পেলাই হেৰি নকৰে জানো হয়নে? আপুনি এটা কথা ভাবি চাওকচোন, শ্বাস নিশ্বাসত কিমান শক্তি আছে, আছে নে নাই? আছে। তাৰ পৰিটো চাওক, দুটা মুঠি মাৰি আহিছো, 5 মাহ 6 মাহলৈকে সেই মুঠি খোল নাখায়, কিন্তু মৃত্যুৰ সময় যেতিয়া আহি যাব আপুনি খোল খাই যাব হয়নে? ইয়াত ঘটাখিনি তোমাক হাতত লৈ যাবলৈ নিদিওঁ, জীৱৰ লগত নিব। হাত দুটা খুলি সেইটো কাৰণে জীৱটোক লৈ যায় হয়নে? হাত দুটা খোল খাই ইয়াত কৰাখিনি গোটেইখিনি ইয়াতে থাকি গ'ল, কিন্তু ইয়াৰ যিটো কৰ্মবন্ধ এই কৰ্মবন্ধখিনিৰ লগত লাগি গ'ল। বৰাহ স্বৰূপ ঈশ্বৰক যিজন হৰিক সৰ্বদা সিদ্ধগণে মুনিগণে সাধুগণে সন্তগণে ঋষিগণে সৰ্বদা স্তুতি কৰে, সেইজন হৰিক নিৰ্গুণ ৰূপত যদিও উপাসনা কৰে, এইবাৰ তেওঁ গুণ ৰূপত তত্ত্ব ৰূপত বৰাহ ৰূপত যেতিয়া তেওঁ অৱতাৰ লৈ এই পৃথিৱীখনক যেতিয়া তেওঁ উদ্ধাৰ কৰি আনিলে, এতিয়া কি কৰিলে? এইবাৰ উদ্ধাৰকাৰী যজ্ঞৰ ঈশ্বৰ বুলি, জগতৰ স্বামী বুলি, ত্ৰিজগতৰ পতি বুলি কি কৰিছে? সকলোৱে তেওঁ স্তুতি আৰু উপাসনা কৰিছে। এ মহাস্থূল দেহা নীল তমালৰ ভান্তি, এ শুক্ল দান্ত্ৰ অজ্ঞে বসু মতি কৰে ক্ৰান্তি, এ হেন মহাগিৰিৰাজে সিংহৰ ওপৰে, এ নীলবৰ্ণ মেঘ আতি হয় শোভা কৰে, এ সিতু পৰ্বতৰ যেন দেখিও বিলাস, সেহি মতে তজু দেহা কৰয় প্ৰকাশ, এ আবে প্ৰভু স্থাবৰ জংগম যত যত, ৰহিবাৰ অৰ্থে তুমি এ থাপাহা সতত, তেবে আমি তাতে থাকি তোমাৰ চৰণে, এ ভাতৃপুত্ৰ সমে প্ৰণামিবু ঘনে ঘনে, এ তুমি নিজ পিতৃ ইটো এ কৰিলা দুষ্কৰ, এ আকৌ সাধিবাক পাৰে আন কোন নৰ। অৰ্থাৎ দুষ্কৰ মানে আটাইতকৈ জটিল কামটো। আটাইতকৈ জটিল কামটো কোনে কৰি দেখুৱালে? দৈৱকী নন্দন কৃষ্ণই কৰি দেখুৱালে, হৰিয়ে কৰি দেখুৱালে। কি ৰূপত? বৰাহ ৰূপত। যে যিটো কাম কোনেও কৰিব নোৱাৰে, দুষ্কৰ অতি জটিল কাম, সেই জগতৰ হৰি তুমি সেই কামটোকে সাধন কৰি দিলা। বোলে কি? তুমি তাত নিৰ্মাণ কৰা স্থানতেই আমি এতিয়া
বহি কি কৰিব পাৰিম বা আমি তাত অৱস্থান কৰি আমাৰ পুত্ৰ ভাৰ্যাৰ সৈতে একেলগে আমি তোমাৰ চৰণ সেৱা কৰিব পাৰিম। গতিকে এই পৃথিৱীখনলৈ আমাক কিয় আনিছিলে জগতৰ ঈশ্বৰে? জীৱবিলাক অনা কামটো দৈৱকী নন্দন কৃষ্ণৰ কৃপা, ঈশ্বৰৰ কৃপা। তাতে যদি নৰজন্ম পাইছো, মনুষ্য জন্ম পাইছো, হয়নে? সেইটো মহাভাগ্যৰ ফল। তাতে যদি ভাৰত ভূমি পালো, হয়নে? সেইটো মহাপুণ্যৰ ফল, হয়নে? আৰু তাতে যদি গুৰুৰ চৰণ, ভকতৰ সংগ আৰু ভাগৱত শাস্ত্ৰ পালো, তাহলে এইটো জন্মত আৰু পাবলৈ বাকী আৰু থকা নাই। বাকী কি আছে? যে হৰি ভকতিৰ নিৰ্মল ভাগকণ বা ৰসকণ পালি হৈ গল। আৰু গতিকে কলিযুগত জন্ম হৈ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো বা এই ভকতিৰ অমিয়া পান কৰিবলৈ পোৱাটো এইটো জীৱৰ কাৰণে অতি কল্যাণপ্ৰদ। হে ৰাম, এ ৰসাতল হন্তে তুমি আনিলা উদ্ধাৰী, অ তোমাত বিস্ময় ইতু এ নুহি মহাহৰি, এ পৰম আশ্চৰ্যময় ইতু বিশ্বখান, অ যুগমায়া দ্বাৰে তাকো কৰা হাস্ৰজন। জগতৰ হৰিৰ এটা মায়া শক্তি কি? যোগমায়া শক্তি, হয়নে? এই যোগমায়া শক্তিটোক বুজিবলৈ কি জানিব লাগিব? যোগ শাস্ত্ৰ জানিব লাগিব। যোগ শাস্ত্ৰ কি? গীতা। যোগমায়া শক্তিৰ যোগেদি জগতৰ হৰিয়ে কি কৰে? যোগনিদ্ৰাত অনন্তকাল শয়ন কৰি তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ থকা দৈৱকী নন্দন কৃষ্ণই যোগমায়াৰ শক্তিৰে কি কৰে? ব্ৰহ্মাণ্ড নিৰ্মাণ কৰে, জগত নিৰ্মাণ কৰে, তেওঁ মায়াৰ শক্তিয়ে নিৰ্মাণ কৰে। এ হেনয় আশ্চৰ্য কৰ্ম প্ৰভু কৃপাময়, অ কি কৰ্ম কৰিলা প্ৰভু হে আশ্চৰ্য নহয়, বেদময় শৰীৰক সঘনে কম পায়, এ জটাৰ ছাতিত জল হে ওপৰে উৰাই, এ কৰিলা পবিত্ৰ আমাৰ শাক জগন্নাথ, এ পদজল পায় আমি ভৈলো কৃতাৰ্থ, এ হেন প্ৰভু তোমাৰ কৰ্মক যিটো জন, অ খাব শেষে জানিবা ক এ কৰয় যতন, এ তাৰ সম অল্পমতি জগততে নাই, এ পৃথিৱীৰ ধূলা যেন এ গণিবা কচাই। কি বুলি কলে? ঋষি সমস্তই স্তুতি কৰি ব্ৰহ্মাদেৱ আদি তেওঁ পুত্ৰসকলে স্তুতি কৰি কৈছে যে হে